মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ পভাইদেউৰ ঘৰলৈ আৰু তাত কাকাক লগ পাওঁ, চাই থাককচোন। আৰু পভাইদেউৰ কেইটামান কুকুৰ পোৱালি আছে, সিহঁতে কান্দি আছে মোক দেখি। সেইকেইটা কি হ'ল? কি এহঁতৰ মাক মৰিলে সৰুতে, আৰু এইকেইটা এতিয়া পভাইদেউৰে ডাঙৰ কৰিছে। টিকলুকেইটাক গাখীৰ ভাত দি দি মোহন কলিয়া দেখা দিয়া হৰিহে জানিলো তোমাক ৰঘুনাথ তেন্তে তুমি শ্ৰী ৰাম হে শ্যাম। মোহন কলিয়া দেখা দিয়া হৰিহে। বৰ্তমান মই আছোঁ পভাইদেউৰ ঘৰত, আৰু তাতে আমি ইয়াৰ অৰুণা বাইদেউ আৰু নিৰু বাইদেউ মই লগ হৈছোঁ। আমি কিবা এটা ডিছকাছ কৰি আছোঁ দিহানামৰ ওপৰত। আপোনালোকে গম পাব পিছত। পভাইদেউৰ ঘৰত গাখীৰৰ চাহ একাপ খাই লওঁ, আৰু এইজনী মেকুৰী চাহ খাইছে। চনু মিউ 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 কিয় বাইকের সাইকেল বনতে কদমৰ তলতে পঞ্চসুৰে যদুৰা নাম ধৰি গোপীকে মাতিলে মোহন বাংশী বজায়। কৃষ্ণ কৃষ্ণ। এতিয়া আমি আহি আছোঁ গোটেইকেইজনী। এইটো কি ফুল? পিংক কালাৰৰ কৃষ্ণচূড়া, ইমান ধুনীয়া লাগিছে চাওকচোন কৃষ্ণচূড়াজোপা। ইয়াত দেখিছে ৰাস্তাটো এৰিব লাগিলে মৰিবি, সেইকাৰণে ছাতিটো লৈ আহিছো। আৰু যাত্ৰা আৰম্ভ কৰিছোঁ টমটমত। আজি বাগজাপল এয়া এতিয়া গাড়ী চাৰি দেখুৱা। টমটমত উঠি বাগজাপলৈ আমি গৈ আছোঁ। আমি আহি এতিয়া বাগজাপ পালোহি। চৰণে কমল বৈ আছে হৃদয়ৰ মাজেহে নাম লোৱা ভাই ভকতক ভয়াই নামত নকৰিবা হেলা নাৰায়ণ নাম গংগাজল চৰণে কমল বৈ আছে হৃদয়ৰ মাজেহে। আপুনি মানে কিতাপ দেখিলে একদম পুৰা মনত লাগি যায় ন। বাইদেউৰ ঘৰত আমাৰ একদম চাহ দিছে সতি। এতিয়া খাই লওঁ ন। অৰুণা বাইদেউ আহি পাকঘৰত লাগি গৈছে আৰু পুৰা। আমি ভবা নাই ইয়াৰ ভাল কথাটো কথা পতাৰ ভিতৰতহে গম নোপোৱাকে আহি আছো। সোনকালে অহা বস্তুটো ইয়াতে বনাই লৈ যাব পাৰিলে চাই চাই। নাম ধৰি
বজাই এটো ধৰক হেৰি হ'ল ন দিয়া হৰিহে এতিয়া এয়া পদ লাগিব তাৰপিছত পদ সেইটো উলিয়াও তাৰমানে কি মই ভাবিছো চিম্পুল নাম গাওঁ উঠিব বস্তু বাহি বনমালী কি সুৰে বজালা আৱাজটো অকণ ডাঙৰকে দিয়ক বাহি মাতে শুনি ৰাধিকা সুন্দৰী মিচিকাই পেলালে হাঁহি বনমালী কি সুৰে বজালা বাহি আজি আমি আহিছিলোঁ বাঘজাপৰ শশীপ্ৰভা বাইদেউৰ ঘৰলৈ আৰু এইগৰাকীয়ে হয় তেওঁ মানে দিহানামৰ ওপৰত কিতাপ লিখিছে দুখনকৈ আৰু আমি দিহানামৰ ওপৰত কিবা এটা আলোচনা কৰি আছোঁ সেইকাৰণে বাইদেউৰ ওচৰত আলোচনা এটা কৰিবলৈ আহিছিলোঁ আৰু বাইদেৱে মানে ইমান আগ্ৰহী কেনেকৈ হ'ল কিতাপ লিখিবলৈ মানে মোৰ মা আছিলে নামৰ আসনত বহা তেওঁ আখৰ চিনি নাপায় মই কিতাপ পঢ়ি থাকোঁ মায়ে কয় মোক এইটো পদ গাই দিয়েচোন তেনেকৈ কওঁতে মোৰ কিছু আগৰ অভিজ্ঞতা আছিলে আৰু তাৰপৰা বিয়া হৈ আহিলোঁ বিয়া হৈ অহাৰ পিছতো এই ইটো সিটো নাম শুনি ওচৰ চুবুৰীয়াকে পূবত এটা নামঘৰ আছে তাতো যাওঁ মই নাম গাবলৈ আকৌ বাঘজাপৰ ৰাইজেও নিমন্ত্ৰণ দিয়ে ভকত গাঁৱত মোৰ নিজা খেল আছে তেওঁলোকৰ লগতো গাওঁ আৰু দিহানামৰ পাৰ্টি এটা আছে বাঘজাপত এইটো সেই তেনেকৈ গাওঁতে মোৰ অলপ আগ্ৰহ আহিল তাৰপৰা এদিন মই আঠখেলীয়া নামঘৰলৈ গৈছিলোঁ যাওঁতে মোৰ ভতিজা বোৱাৰী এজনীয়ে পুথি এখন কিনিলে কিনি পেলাই শুই দিয়ক মই পুথি এখন কিনিছোঁ হেৰি চাওকচোন আপুনি মই গাড়ীত আহি থাকোঁতে পুথিখন চাই মই নিজকে ভাবিলোঁ এখন পুথি যেতিয়া এনেকৈ লিখিছে মই যিখিনি জানো সেইখিনিকে মই লিখি এখন পুথি লিখিব পাৰিম নেকি বুলি পেলাই ভাবি আছোঁ মনতে মোৰ ল'ৰা দুটা আৰু দেউতাক তিনিওজন বহি থাকোঁতে মই এদিন সুধি লওঁ মই বোলো এনেকৈ তেনেকৈ মই ভাবিছিলোঁ তেতিয়া দেউতাকে ক'লে ভালে আছে সেইটো ভাবাটো লিখিলে হ'ল মই পূজাতে উন্মোচন কৰাই দিম তেওঁ উৎসাহ পালোঁ যেতিয়া মই লিখিলোঁ আৰু লিখাতে প্ৰথম পুথিখন ওলাল নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে এইখন চাগে আপোনালোকে পাইছে বহুতে আৰু কোনগৰাকী মানুহে লিখিছে গম নাপায় এইগৰাকীয়ে হয় সেই শশীপ্ৰভা বাইদেউ এনে এইখনত মোৰ মালিকেও বহুত সহায় কৰিছে আৰু দিহানামৰ দল এটা আছে তেওঁলোকে সহায় কৰিছে আৰু কেইজনমান পুথিখনত যিয়ে সংগ্ৰহ কৰিছে পাবই চাগে হয় আৰু এখন লিখিছে আপুনি তাৰপিছত আকৌ সেইখন লিখাৰ পিছত আৰু এখন লিখিছে নামে গংগাজল এইখন তাৰমানে এইখনত কিছুমান নিয়মাৱলীৰ নাম লিখিলোঁ হয় এনেকৈ গোসাঁই ঘৰ প্ৰতিষ্ঠা কৰিলে পানী তুলিব যাওঁতে বিয়া নামটো গালে ভাল নালাগে সেই পানী তোলা নাম মোক বুঢ়ীয়ে যদিয়াকে কৈছিলে পানী তোলা নামখিনি এনেকৈ গাব লাগে বুলি হয় সেই তাৰপৰা মই কিছু পুথিৰ পৰা ল'লোঁ নিজেও কিছু বনাই সেইখিনি লিখিলোঁ হয় আকৌ মন্দিৰ প্ৰতিষ্ঠা হওঁতে যে 7 পাক ঘূৰে সেইখিনিত কি নাম গাব লাগে সেইটো মই পুথিৰ পৰা সংগ্ৰহ কৰিছোঁ নিজেও কিছু বনাইছোঁ হয় তেনেকৈ কৰি লিখি মই দেখুৱালোঁ মোৰ মালিকক আৰু দুজন তেতেলীয়া এজন আছে শিক্ষক হয় আৰু দুজন জাগি হায়াৰ ছেকেণ্ডেৰীত কৰা তেওঁলোকেও চাই পেলাই নাই ঠিকে আছে এইখিনি পুথিত উলিয়াই দিব পাৰি বুলি পেলাই সেই তেনেকৈ তেওঁলোকে সহায় কৰিলে সেই পুথিখন আকৌ দ্বিতীয়খন 24ত হৈ গ'ল আৰু তেওঁক মানে তেওঁৰ ল'ৰা দুটা আৰু হাজবেণ্ডে ইমানেই সহায় কৰিছে কিবা এটা কামত আগবাঢ়িলে যেতিয়া ঘৰৰ মানুহে সহায় কৰে তেতিয়া অতি সহজে কামটোত আগবাঢ়িব পাৰি আপোনাৰো তেনেকুৱাই হৈছে মোক বহুত সহায় কৰিছে আৰু মানে লগ পাই বহুত ভাল লাগিছে বাইদেউক মই আগতে দিহানামত ঘূৰি ফুৰোঁতে বাইদেউক ইয়াতে লগ পাইছিলোঁ ভকত গাঁৱত আৰু মোক এখন কিতাপ দিছিলে নাম প্ৰসংগৰ যিখন কিতাপ বহুত ভাল লাগিলে নামে গংগাজল কিতাপখন আৰু কাৰোবাক পালে সেনেকৈ মই দিছোঁৱে হয় মই ভাবিছোঁ তাৰমানে যিখিনি মই জানো সেইখিনি মই লিখি দিছোঁ তেওঁলোকেও শিকক তেওঁলোকেও দিয়ক সেই তেনেকুৱা এটা ভাবিয়ে মনত আৰু আশা আছে আৰু ভৱিষ্যতে আকৌ কিবা পাৰোঁ নেকি চেষ্টা এটা কৰি আপোনালোকে কিতাপখন যদি দোকানতে পাব চাগে কিতাপৰ দোকানতে হয় আমিও বাইদেউৰ পৰা কিবা নাজানা কথা শিকিবলৈ আহিলোঁ আৰু বাইদেউক মৰিগাঁও জিলাৰ সদৌ অসম কবি সন্মিলনৰ পৰা সন্মান কৰা হৈছে তেওঁক আৰু তেওঁ এইটো কিতাপৰ আলমাৰি
মালিকো আছে অঁ তেওঁৰ হাজবেণ্ডো ইয়াতে কিতাপ থয় আৰু এইখনে টেবুল তেওঁলোকৰ ইয়াৰ পৰাই কিতাপবিলাক উন্মোচন হয় ইয়াতে লিখা চৰ্চা আৰম্ভ হয় ন বাইদেউ ইয়াতে কৰোঁ অঁ মালিকো বহুত পুথি চায় মোৰ হাজবেণ্ডো আৰু তেওঁ ভাগৱতৰ ব্যাখ্যাও কৰে হয় সেই তেনেকুৱা কাৰণে পুথিবোৰ আনে পঢ়ে বহুত পঢ়িব পাৰে কিন্তু মনতো থাকে তেওঁ সেইটো কাৰণে মই কিছু সহায় পাওঁ আৰু হয় তেওঁৰ পৰা বহাগৰ 1 তাৰিখে এখন দিছেহি মৰিগাঁও কবি সন্মিলনৰ পৰা হয় হয় সন্মান এটা দিছে আৰু ভবা নাছিলোঁ মই ইমানখিনি হ'বগৈ বুলি ভাবি তেওঁলোক আহিছে যেতিয়া দিব মনতে ভালো লাগিছে তেওঁলোককো শুভেচ্ছা দিছোঁ এইখিনি দিয়াৰ কাৰণে হয় ঠিক আছে আপোনালৈ আৰু আশীৰ্বাদ থাকিলে আপুনি যেন আৰু আগুৱাই যাব পাৰে ভাবিছোঁ কি হয় ৰাইজৰ সহায় লাগিব হয় হয় ভগৱানৰ আশীৰ্বাদ লাগিব এনেকৈ আগুৱাই যাবৰ কাৰণে হয় হ'ব বাৰু ভৱিষ্যত জীৱনত আৰু মানে কিতাপ লিখিব পাৰে তাৰ কাৰণে আপোনালৈ আৰু চেষ্টা কৰি ৰাইজৰ উৎসাহ পালে হয়তো আকৌ লিখিব পাৰোঁ চেষ্টা কৰি চাম আৰু কিবা যদি আপোনালোকে নামৰ ওপৰত কিবা খোকোজা লাগে বাইদেউৰ ঘৰ বাঘজাপৰ চাৰিআলিটোতে আহিলে আপোনালোকে পাব কণ্টেক্ট নম্বৰটো দি দিম বাৰু মই পিছত আপোনালোকক যোগাযোগ কৰিব সুধিলে মোক সুৰটো দৰকাৰ হ'লে দিব পাৰিম মানে এনেইতো দিহানাম গোৱাই হয় কিন্তু কম্পিটিশ্যনত গ'লে বহুত নিয়ম থাকে সেইখিনিৰ কাৰণে আমি বাইদেউৰ ওচৰলৈ আহিছিলোঁ আৰু বাইদেৱে সকলোখিনি পৰামৰ্শ আমাক দিলে আহি বহুতে ভাল লাগিলে বাইদেউক লগ পাই আৰু এতিয়া বাইদেউৰ ঘৰৰ পৰা আমি যাবলৈ ওলাইছোঁ আজি বহুত ভাল লাগিলে ময়ো ভাল পালোঁ আহিলে আপোনালোকে লগ পালোঁ ঘৰতে এনে বেলেগত লগ পাইছোঁ আজি ঘৰতে লগ পাইছোঁ বহুত ভাল লাগিছে কথাখিনিও পাতিব পাৰিছোঁ হয় মানে মনৰ কিছুমান কথা থাকে যে আজি ক'ব পাৰিছোঁ ঠিক আছে আকৌ লগ পাম ভৱিষ্যতত আকৌ লগ হ'ম আৰু আহিছোঁ টিকলিজনী তোমাৰ নামটো কি অঁ তোমাৰ নামটো ক'ব পাৰানে কোৱা কয় অঁ বাঘজাপৰ পৰা যাবলৈ ওলালোঁ এতিয়া বাঘজাপৰ পৰা আহি ঘৰ পালোহি আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ